আপুনি আকৌ 26ত মুখ্যমন্ত্ৰী হওক, আমাৰ ক'বলগীয়া কথা একো নাই। 26ত আপুনি আকৌ হওক, 32ত হওক, আপুনি গোটেই জীৱন মৰালৈকে মুখ্যমন্ত্ৰী হৈ থাকক। কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰি পেলাই ফুংফাং কথা কৈ পেলাই যদি আপুনি এইটো পাতল কৰিব বিচাৰিছে, অসমৰ ৰাইজে কিন্তু আপোনাক ক্ষমা নকৰিব। শৰ্মা কিয় বেয়া? একেবাৰে বেয়া মানুহ, বহুত বেয়া। অলপ বেয়া নহয়, নিজৰ সম্পত্তি কৰিছে, মাইকীৰ নামত সম্পত্তি এইবিলাক। হেল্ল' বন্ধুসকল, পুন এবাৰ ভিডিঅ' আপডেট লৈ আহিলোঁ। জুবিনৰ মৃত্যু পলিটিক্সৰ লগত কি জড়িত আছে, যি অখিল ডাঙৰীয়াই কৈ আছে বা হেমন্ত মামাই কৈ আছে, তোমালোকে ভিডিঅ'টো চাই ল'ব। নিউজত কি কোৱা আছে, অখিল গগৈ ডাঙৰীয়াই CM অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মালৈ এটা অনুৰোধ কৰিছে বা এটা কথা কৈছে ভিডিঅ'ৰ আগত, তোমালোকে চাই ল'ব। পলিটিক্সৰ লগত BJPৰ লগত